এটা কথা মনত ৰাখিব, আমি যে ভাবি থাকোঁ বাঘসিংহতকৈ আৰু ভয়ানক প্ৰাণী এই পৃথিৱীত আন একো নাই, এইটো একেবাৰে ভুল কথা। পৃথিৱীৰ আটাইতকৈ ভয়ানক প্ৰাণী হ'ল মানুহ, যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। কাৰোবাৰ অন্যায় কৰিব পাৰে, কাৰোবাক ধ্বংস কৰি পেলাব পাৰে। নিজ ভালে জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব, মানুহে আপোনাক সিমানেই ঠগি যাব। আমাৰ চৌপাশে এনে কিছুমান মানুহ থাকে, সেইসকলক আপুনি যিমানেই সন্মান নকৰক কিয়, যিমানেই শ্ৰদ্ধা নকৰক কিয়, কিন্তু সেইজনে এনে কিছুমান সময়ত নিজৰ কৰ্মৰ দ্বাৰা এইটো প্ৰমাণ কৰি দিব যে তেওঁ কোনোপধ্যেই সন্মানৰ যোগ্য নহয়। আইনা এখন ভাঙি গ'লে হাজাৰ চেষ্টা কৰিও জোৰা দিব নোৱাৰি। ঠিক তেনেকৈ মানুহ এজনৰ ওপৰত থকা বিশ্বাস এবাৰ যদি ভাঙি যায়, সেইজন মানুহক আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। মানসিকভাৱে শক্তিশালী হ'ব বিচাৰিলে এই কথাকেইটা মানি চলক। অকলে থাকিবলৈ ভয় নকৰিব, অতীতক লৈ চিন্তা নকৰিব, কোনো কামত তাৎক্ষণিক ফল আশা নকৰিব, সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব, আপোনাৰ ব্যক্তিগত কথা কাকো নক'ব, বেলেগৰ সফলতাত দুখ নকৰিব, ৰিস্ক ল'বলৈ ভয় নকৰিব। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে আপোনাক মনত পেলায়, সেইবিলাক মানুহৰ লগত কোনো কাৰণতে সম্পৰ্ক নাৰাখিব, নহ'লে আপুনি আঘাত পোৱাটো স্বাভাৱিক। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, আনে তোমাক সিমানেই দুৰ্বল ভাবিব। জীৱনত কিবা শিকক বা নিশিকক, কিন্তু মানুহ কেনেকৈ চিনিব পাৰি সেইটো নিশ্চয় শিকি ল'ব। কাৰণ মানুহক যেনেকুৱা দেখি আচলতে তেনেকুৱা নহয়। বন্ধু হ'লে উৎসাহ দিয়া হ'ব লাগে। আনৰ আগত বদনাম কৰি নিজতকৈ তলত ৰাখিব খোজা মনৰ মানুহ কাৰো কেতিয়াও বন্ধু হ'ব নোৱাৰে। সেইজনৰ ওচৰত অভিযোগ আৰু অভিমান কৰাটো নিজৰ ভুল, যিজনে আপোনাক অনুভৱেই কৰিব নোৱাৰে। গৰীবে সদায় ভাল সময় অহাৰ আশাত থাকে, আৰু ধনীয়ে সদায় বেয়া সময় অহাৰ ভয়ত থাকে। সম্পৰ্ক বুলিবলৈ একো নাই, সকলো প্ৰয়োজন আৰু সুবিধা অনুযায়ী গঢ়ি তোলা মাথো একোটা চৰিত্ৰ। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজন, কিয়নো বেয়া সময়তহে চিনি পোৱা যায় মুখা পিন্ধা বেইমান মানুহবোৰৰ আচল চৰিত্ৰ। ধন্যবাদ।